দক্ষিণ হাতৱাল এম এ স্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযোগ দুৰ্নীতি আৰু একনায়কত্ববাদ চলাই অহাৰ অভিযোগ একাংশত লাওখোৱা শিক্ষা খণ্ডৰ বিষয়াৰ ওচৰত ৰাইজৰ লিখিত অভিযোগ দাখিল ৰূপৈহাটৰ লাওখোৱা শিক্ষা খণ্ডৰ দক্ষিণ হাতৱাল এম এ স্কুলৰ প্ৰধান শিক্ষক কিতাব আলী আকন্দৰৰ বিৰুদ্ধে ৰাইজৰ লিখিত অভিযোগ দাখিল লাওখোৱা শিক্ষা খণ্ডৰ বিষয়াৰ ওচৰত দীৰ্ঘদিনৰে পৰাই দুৰ্নীতি আৰু একনায়কত্ববাদ চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে শিক্ষকজনৰ বিৰুদ্ধে শিক্ষকজনৰ ৩ সন্তানক নিজৰ বিদ্যালয়ৰ ছাত্ৰ বুলি দেখুৱাই চৰকাৰী সুবিধা গ্ৰহণ কৰি আহিছে যদিও ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাই অহাৰ অভিযোগ উত্থাপিত হৈছে আনফালে মধ্যাহ্ন ভোজনৰ চাউলৰ বাবে বিদ্যালয়ত ষ্টৰ ৰুম থকাৰ পিছতো নিজৰ ঘৰত চাউলখিনি ৰাখি কাম কৰা বনুৱা খুৱাই থকাৰ অভিযোগ উত্থাপিত হৈছে বিদ্যালয়ৰ মাটি ভাড়া দি নিজৰ ব্যক্তিগত কামত খৰচ কৰি আহিছে উক্ত ভাড়াৰ ধন বিদ্যালয়খন নিজৰ খেয়াল খুচিমতে চলাই আহিছে প্ৰধান শিক্ষক কিতাব আলী আকান্দে নিজৰ পত্নীক বিদ্যালয়ৰ ড্ৰপ টিচাৰ হিচাপে কৰ্মৰত দেখুৱাই আহিছে যদিও বিদ্যালয়লৈ কোনোদিনে নোযোৱাৰ অভিযোগ উত্থাপন হৈছে এতিয়া দুৰ্নীতিগ্ৰস্ত শিক্ষকজনৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব লক্ষণীয় লাওখোৱা ব্লকৰ অন্তৰ্গত দক্ষিণ কাটৱাল এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে আমি এটা কমপ্লেইন দাখিল কৰিছো আজি বিও পিছত কি কমপ্লেইনটো দিছো মানে এইটো এই স্কুলত 3 বিঘা মাটি মানুহে ডনেট কৰিছে কৰাৰ পিছত 1 বিঘা মাটিত স্কুলটো চলাই আছে আৰু 2 বিঘা মাটি এনে হি বছৰেকত 8,000-10,000 টকা চুক্তি দি খাই আছে কিবা এইটোৰ বিৰুদ্ধে গৈ যদি হেডমাষ্টাৰজনক সোধা হয় হেডমাষ্টাৰজন নানা ধৰণৰ বয় বাবুকি দেখুৱায় আৰু তেওঁৰ 3জন এজন ল'ৰা আৰু 3জন ছোৱালী আছে ই এনে তেওঁৰ স্কুলত নাম ভৰ্তি কৰি আছে যদিও স্কুলত এদিনো উপস্থিত থকা নাই আৰু বেলেগ প্ৰাইভেট স্কুলত পঢ়াই আছে গোটেই দিন নাম কি কিতাব আলী আকন্দ এখেত মানে কি প্ৰধান শিক্ষক স্কুলত দক্ষিণ কাটৱাল এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক ল'ৰা ছোৱালী মানে স্কুলত দেখুৱাই আছে হয় স্কুলত দেখুৱাই আছে এনে ক'ত পঢ়ে এনে প্ৰাইভেটত পঢ়ে হয় বিউচাৰৰ লগত যোগাযোগ কৰিছিলে হয় যোগাযোগ কৰিছো আজি কমপ্লেইনটো দিছো বিউচাৰে কৈছে তুমি কমপ্লেইনটো দিছা ঠিকই আছে আমি হেডমাষ্টাৰজনক মাতি হিয়াৰিং এটা কৰিম পিছত তুমি আহিবা আহাৰ পিছত ৰিপৰ্ট লৈ যাবা আপোনালোকে যিটো অভিযোগ দিছে তাত কি সমস্যা বা সমাধান কৰিবলৈ কি অভিযোগ উত্থাপিত সমস্যা 7টামান সমস্যা আছে এই মাটিৰ বিৰুদ্ধেতো গৈছে তেওঁ ল'ৰা ছোৱালীবিলাক স্কুলত আহি এই ল'ৰা ছোৱালীবিলাকক লৈ প্ৰাইভেট স্কুলত লৈ ঘূৰা ফিৰা কৰি থাকে অনা নিয়া কৰে স্কুলত নাহে ক্লাছ সময়মতে ক্লাছতো নাযায় সিহঁতৰ নিজৰ প্ৰাইভেট কামত ব্যস্ত হৈ থাকে এটা দিছো আৰু এটা মাটিৰ বিষয়ে দিছো তেওঁৰ স্কুলত যদিও ষ্টৰ ৰুম আছে চাউল দালি মধ্যাহ্ন ভোজনৰ চাউল দালি যি আছে সব তেওঁৰ ঘৰত ৰাখে হয় মাষ্টাৰৰ ঘৰত ৰাখে স্কুলৰ পৰা মাষ্টাৰৰ ঘৰ প্ৰায় 300 মিটাৰমান হ'ব দূৰত তাত ৰাখে কি আহ্বান জনাব গতিকে আহ্বান এইটোৱে জনাও আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে উচিত তদন্ত কৰি ইয়াৰ বিষয়ে কিবা এটা বৃহৎ ব্যৱস্থা যাতে লয় এই মাষ্টাৰজনৰ ওপৰত এয়া আমাৰ ৰাইজৰ আপত্তি কিমান দিনৰ পৰা মাষ্টাৰজন এনেকুৱা কাৰ্য সংগঠিত কৰি আহিছে বহুত দিনৰ পৰা 89 চনৰ পৰা স্কুল হৈছে যদিও 13 চনত প্ৰভিন্সিয়েলাইজ হৈছে 13 চনৰ পৰা এনেকুৱা লুটপাট কৰি আছে কাৰো কথা নুশুনে ৰাইজ একত্ৰিত হৈ যদি কিবা ক'ব যায় নানা ধৰণৰ অশ্লীল ভাষা ব্যৱহাৰ কৰে ৰাইজক তেওঁৰ মইমতলিত চব চলি আছে আজি কি অভিযোগ দিছে আপুনি হয় অভিযোগ দিছো আজি ৰাইজৰ সহি হয় ৰাইজৰ সহি আছে দেশমান ৰাইজৰ সহি আছে এটোৰ বিৰুদ্ধে যেতে বিউচাৰ কিবা এটা ব্যৱস্থা লয় বিউচাৰক দিলু এনে ধৰণৰ ব্যৱস্থা লবলৈ আপোনালোকে দাবী জনাব এনে ব্যৱস্থাজন মানে মাষ্টাৰজনক ইয়াৰ পৰা বদলি কৰি বেলেগ মানে অন্য ঠাইলৈ লৈ যাব লাগে বেলেগ ঠাইৰ পৰা এটা নিযুক্তি যাতে দিয়ে এইটো স্কুলত ভাল মানুহ হওক বিদ্যালয়ৰ উপকাৰ হ'ব আৰু ৰাইজৰ উপকাৰ হ'ব বিদ্যালয়খনৰ নাম দক্ষিণ কাটৱাল এম ই মাদ্ৰাছা ৰূপৈহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট এনি ভাৰত 24 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম
অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ